জেঠা হোক বা আমাৰ ককা হোক এই দুজন ব্যক্তিৰ অবিহনে আমাৰ আচলতে পালনামটো সঁচাকৈ আধৰুৱা। আগৰ মানুহখিনিয়ে সিমান মিছা কথা কোৱা নাছিলে, কিন্তু এতিয়াৰ মানুহে শতকৰা 90% মিছা কথা কয়। সুখ নাই কত ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰৰগীয়াৰ সুখ নাই যিটো সদায় গোচৰত পৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু এইটো ভিডিঅ' কিছু ব্যতিক্ৰম, কাৰণ কিয় বৰ্তমান হৈ আছে আমাৰ টিপলাই ভকতপাৰাত যি পালনাম মহোৎসৱ, যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে এইবাৰ আৰম্ভ হৈছে আজিৰ পৰা, আজি 6 মাৰ্চ। তো মোৰ সৈতে আছে বিশেষ দুজন ব্যক্তি, আৰু মোৰ লগত আছে যি আমাৰ পালনামৰ মুখ্য পাঠক আমাৰ ঘনশ্যাম জেঠা। পৰিচয়খিনি আমি জেঠাৰ পৰা জানিম আচলতে। মোৰ শ্ৰদ্ধাৰ বৈষ্ণৱ ভক্তসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আমি আমাৰ গুৰুজনা উমাকান্ত অধিকাৰী দেৱৰ ওচৰত মই তেওঁক পাই যথেষ্ট আনন্দ লাগিছে। লগতে আমাৰ পালনামত তেখেত বছৰে আহে। তেওঁ আমাৰ গোৱালপাৰা জিলাৰ সোণাপুৰ সত্ৰৰ অধিকাৰ, লগতে দৰাপাৰা সত্ৰৰো তেখেত অধিকাৰ, আৰু ইয়াৰ পূৰ্বে তেওঁ খেখাপাৰা নাওকাটা সত্ৰৰ মুখ্য অধিকাৰ হিচাপে বহু বছৰ চলাৰ পিছত এতিয়া তেওঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুখন সত্ৰত তেওঁ ভাৰপ্ৰাপ্ত হৈ আছে। আৰু আমাৰ এই টিপলাই ভকতপাৰা সাৰ্বজনীন পালনাম মহোৎসৱৰ আদিৰে পৰা তেওঁ আমাৰ পালনাম ভাগি চলাই আহিছে। গুৰুৰ কৃপাত, হৰিৰ কৃপাত, তেখেতৰ কৃপাত আমাৰ পালনামখন বৰ্তমানলৈ সুচাৰুৰূপে ভালকৈ চলি আছে। গতিকে তেখেতক আমি যাতে আমাৰ জৰিয়তে আমি তেখেতক পাই মহাসুখী হৈছোঁ। লগতে এই নামভাগ প্ৰকাশ পাই আছে, এইখিনি আমি ভগৱন্তৰ চৰণত কৃতজ্ঞতা নিজকে মানিছোঁ। কৃষ্ণ। হয়, আপোনালোকে নিশ্চয় পৰিচয়খিনি জানিলে। তো কিছু কথা পাতিম, কাৰণ যিহেতু আমাৰ ইয়াতে পালনাম হৈ আছে আৰু খুব আচলতে জাক জমকতাৰে হয়, কিন্তু ইয়াৰ আঁৰৰ বহুতো কথা আছে কিছুমান। আজি গোটেইখিনি জানিম আচলতে, যিহেতু আমাৰ লগত ককা আছে। তো মই পোনপ্ৰথমতে প্ৰশ্ন কেইটামান কৰাৰ আগতে আচলতে মই বহি লৈছোঁ আচলতে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তো ককা, আজি 11তম বৰ্ষত ভৰি দিলে পালনাম মহোৎসৱখনিয়ে। আপুনি সেই আৰম্ভণিৰ পৰাই বৰ্তমান সময়লৈকে তো কেনেকুৱা অনুভৱ? হেল্ল', কৃষ্ণ শংকৰ গুৰু হৰিনাম। বৰ্তমান এই পালনাম এই বছৰ ইয়াতে 11 বছৰ কৰা হ'ব, আৰু খুব সুচাৰুভাৱে পালনামখিনি ঈশ্বৰে চলাই আছে। ঈশ্বৰৰ কৃপাত তেৰাসকলে গোটেই সমাজখন লগ হৈ কাকো কায়ো নিয়াকৈ এওঁলোকে পালনামখন পাতি আছে, আৰু ময়ো সেই বছৰৰ পৰা ইয়াতে আহি আছোঁ। মোৰ পূৰ্বৰ জন্মত গুৰুজনাৰ জয় হৰি জয় আৰু মাধৱদেৱক হাতী ৰক্ষাৰ কাৰণে মাতিছিলে ৰজাই। মই ৰজাৰ নামটো পাহৰিছোঁ। তাৰপিছত তেওঁতো হাতী পাৰ হ'ল। পাৰ হোৱাত গুৰুজনাই কি কৰিছিলে যে মাধৱক লাগে, তেওঁ হৰি জয় লাগে, যিয়ে নহওক মাধৱক লাগে, এইবুলি তেওঁ 7 দিন 7 ৰাতি এই পালনাম হৈ আৰম্ভ কৰিছিলে। শেষৰ দিনা 7 দিনৰ দিনা মাধৱ পুৰুষ আহি ওলালে। তেতিয়া সেই 7 দিনৰ দিনা তেওঁ পালনামটো সমাপ্ত কৰি সকলো ঘৰা ঘৰি গৈ আনন্দত পৰি থাকিল, কিন্তু হৰি জয়ক বধ কৰিছে। সেই হিচাপে আজিও অসমত এই পালনামটো চলি আহি আছে। আৰু কিহৰ কাৰণে এই পালনাম কৰে? ৰাইজৰ যাতে সকলো অমংগল দূৰ হৈ ঈশ্বৰে সকলোকে কৃপা কৰে, এইটো মনোভাৱ লৈ এই পালনাম ভাগি পতা হৈছে। মই 68ৰ পৰা 22 চনলৈকে খেকাপাৰা নাওকাটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ হিচাপে চলাই আহিছিলোঁ। 22 চনত মই কিবা এটা কাৰণত মই অৱসৰ ল'লোঁ। অৱসৰ লোৱাৰ পিছত মই এতিয়া বৰ্তমান দৰাপাৰা, আগিয়া দৰাপাৰা আৰু গোৱালপাৰা সোণাপুৰ দুখন সত্ৰৰ বৰ্তমান মই অহা যোৱা কৰি আছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। গতিকে আমাৰ সদৌ
সত্ৰ মহাসভাৰ সৌজন্যত তেখেত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বুঢ়া সত্ৰাধিকাৰ হিচাপে এতিয়া 2খন সত্ৰ চলাই থকাৰ দায়িত্বভাৰ লৈছে। আমি গোৱালপাৰা জিলাৰ সত্ৰ মহাসভাৰ আমি উপসভাপতি আৰু দুধনৈ সমষ্টিৰ সভাপতি হিচাপে দায়িত্বত আছোঁ। আৰু এই সত্ৰ মহাসভাৰ জৰিয়তে যাতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সত্ৰ আৰু নামঘৰসমূহ যথেষ্ট আগবাঢ়ি যায়, গুৰুজনাৰ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যাতে ভগৱন্ত ঈশ্বৰ কৃষ্ণই যাতে কৃপা কৰি জনসাধাৰণৰ মন চুই যাতে তেওঁৰ নাম দেশত প্ৰচাৰ হয়, এইখিনি আমি কামনা কৰিছোঁ। কৃষ্ণ। তো ধন্যবাদ জনাইছোঁ আচলতে। আৰু এটা প্ৰশ্ন জানিম, আচলতে যিহেতু আমি জানো যে আমাৰ টিপলাইত পালনাম হয়, বিভিন্ন ঠাইত হয়, তো আপুনি ক'ব নেকি ক'ত ক'ত হয় পালনাম? পালনাম কৃষ্ণ পালনাম আগিয়াত হয়, এইপিনে বাকেটাৰীত হয়, ধুবুৰীত হয়, বিলাচীপাৰাত হয়, এনেকৈ গোৱালপাৰাত বহু জাগাত পালনাম চলিয়ে আহি আছে। আমাৰ টিপলাইতটো হৈ আছে আজি বাৰে সৈতে 11 বছৰ হ'ব। তাৰপিছত মোৰ তাতো ঈশ্বৰৰ কৃপাত কৰি আছোঁ। মোৰতো 70 চনৰ পৰা মই পালনাম কৰোঁ, এই বৰ্তমানো কৰি আছোঁ। সৰু সুৰাকৈ হ'লেও মই পালনামটো কৰিয়ে আছোঁ। তাৰপিছত আমাৰ এইখিনিৰ ভিতৰত আছে আৰু ধূপধাৰাত জগদীশ নাথৰ তাতে পালনাম হয়, তেওঁ কৰি আহি আছে। তাৰপিছত আৰু আমাৰ এইখিনি তেনেকুৱা পালনাম নাই, আছিল মণ্ডল আছিল, ৰাজীৱ মণ্ডল, তেওঁ কিন্তু 65-66 পৰা কৰিছিল। তেওঁ মৃত্যু হোৱাৰ পিছত পুতাঘতে এনে পালনাম হিচাপে নকৰে, কিন্তু সাধাৰণভাৱে ভাগৱত পাঠ কৰি তেওঁলোকে সমাপ্ত কৰি থৈ দিয়ে। আৰু এটা বিশেষ প্ৰশ্ন জানিম মই, যিহেতু ককাই আমাৰ স্বাধীনতা আন্দোলনৰ সময়ত আছিলে, তো তেওঁৰ লগত মই আচলতে তেতিয়াৰ পৰা কথা পাতি আছিলোঁ, আৰু কথা পাতি আচলতে বিশেষকৈ বহুতে ভাল লাগে। গতিকে মই এটা প্ৰশ্ন কৰিম, স্বাধীনতাৰ আন্দোলনৰ সময়ৰ অসমখন আৰু বৰ্তমান সময়ৰ অসমখনৰ কি পাৰ্থক্য দেখা পায়? আগৰ যিটো ৰীতি নীতি আছিলে সেই ৰীতি নীতি এতিয়া নাই। এতিয়া চব আপ টু ডেট হৈছে, এতিয়া চব মানে নিজা হেৰি হৈছে, সাল সলনি বহুত হৈ আছে। আমাৰ দিনত আমি 6-7 বছৰলৈকে কাপোৰ পিন্ধা নাছিলোঁ, কিন্তু এতিয়াতো জন্ম হোৱাৰ পৰা কাপোৰ পিন্ধে, সেই এটা সলনি। আগৰ মানুহখিনিয়ে সিমান মিছা কথা কোৱা নাছিলে, কিন্তু এতিয়াৰ মানুহে 90% মিছা কথা কয়। আৰু এতিয়া মানুহবিলাকৰ মনবিলাক বুজা খুব কঠিন হৈ পৰিছে। আগত আমি পদ্যত পাইছিলোঁ ক্লাছ 6ত, এই পদ্যবিলাক আমাৰ কিছু মনত আছে। বজালে কাষ পাত্ৰ ভগভাল চিনি, সাক্ষীকালে চিনি ল কতদূৰ জ্ঞানী, ভাল কৰি চিনি পাই বিবাহৰ পৰে, পিতা মাতাৰ প্ৰতিভক্তি পুত্ৰই কেনে কৰে, পুৰিলেই চিনি ভাল বেয়াৰো ফোন, বিপদত চিনি মাত্ৰ কেনে কৰে গুণ, কথা ক'লে চিনি লওঁ মূৰ্খনে পণ্ডিত, সাধুক চিনিবা লেনদেন গৰিবিত, ব্যৱহাৰে চিনি যাৰ মনে আছে দয়া, পঢ়াৰ আৰম্ভতে ল'ৰা চিনি ভাল বেয়া। এইবিলাক আমি ক্লাছ 6ত পদ্য পাইছিলোঁ। আৰু সুখ নাই কত ধৰো, আৰু অনুমাত্ৰ সুখ নাই চিৰৰগীয়াৰ, সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকেৰে, অহৰ্নিশে যাৰ ঘৰে নুগুচে কণ্ডল, লাৰ ঘৰে সুখ দুখ নুসুখ, সকলো সম্পত্তি আছে পত্নী কিন্তু নাই, সেইটো সংসাৰীৰ মানে কোনো সুখ নাই। এইবিলাক আমি পদ্য পাইছিলোঁ। আৰু আগৰ পদ্যবিলাকৰ লগত আজিৰ পদ্য একেবাৰে নিমিলে। সেইকাৰণে আগৰ পদ্যবিলাকৰ অৰ্থ আছিলে, সেই অৰ্থ হিচাপে আমি বহুতখিনি অলপ বুজি পোৱা হৈছিলোঁ, কিন্তু এতিয়া সেইবিলাক পদ্যও নাই আৰু সেনেকুৱা কোনো গল্পও নাই। সেইকাৰণে আগৰ যুগ আৰু বৰ্তমান চলি থকা যুগটো বহুত সাল সলনি হোৱা দেখা গৈছে। তো গতিকে মই আমাৰ যিটো অনুষ্ঠান আছিলে, গতিকে অনুষ্ঠানটো সামৰিম। শেষত মই আমাৰ লগত যিহেতু জেঠা আছে, গতিকে জেঠাৰ পৰা আচলতে মনোভাৱ জানিম, লগতে পালনামৰ বিষয়ে কিবা এটা। পালনামৰ বিষয়ৰ ক্ষেত্ৰত মোৰ অনুভৱ, মই যেতিয়া 1967 চনৰ পৰা এই পালনামভাগী গুৰুজনাৰ কৃপাত টিপলাই ভকতপাৰা সাৰ্বজনীন পালনামখন গুৰুজনাৰ নাম ধৰ্মৰ আৰ্হিত পালন কৰি অহা হৈছিল। আৰু এই পালন কৰি অহাৰ ক্ষেত্ৰত
আজি যিখিনি পদোন্নতি হৈছে হৰিগুৰুৰ কৃপাত ভগৱন্তৰ কৃপাত এইখিনি আমি নথৈ আনন্দিত। অনাগত দিনত যাতে এই টিপলাই ভকতপাৰা এই সাৰ্বজনীন পালনামখন যাতে সকলোৰে মন চুই দেশৰ জনসাধাৰণৰ মন চুই এই পালনামখন যাতে গুৰুজনাৰ কৃপাত অসম তথা ভাৰতবৰ্ষ তথা বিশ্বত এই পালনামভাগীৰ প্ৰচাৰ হয় এইখিনি মই কামনা কৰিছোঁ। মই যিহেতুকে 1963 চনৰে পৰা এই পালনামভাগী চলাই আহিছোঁ। ৰাইজৰ কৃপাত ভক্ত বৈষ্ণৱ গুৰুৰ কৃপাত হৰিৰ কৃপাত আৰু এইখিনি যাতে অনাগত দিনত আৰু ইয়াতকৈ বহুলভাৱে এই পালনামভাগী উদযাপনটো ভগৱন্তৰ কৃপাত প্ৰচাৰ হৈ থাকে প্ৰসাৰ হৈ থাকে এইখিনিকে মই কামনা কৰিছোঁ। যিহেতুকে মই সত্ৰ মহাসভাৰ সদৌ অসম সত্ৰ মহাসভাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ উপসভাপতি হিচাপে মোৰ দায়িত্ব তেনেকৈ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিঞ্চিতভাৱে শীৰ্ণত কৰি লোৱা হৈছে। গতিকে এইখিনি যাতে মই যথোচিতভাৱে দশৰ শ্ৰীচৰণ চিন্তা কৰি হৰিগুৰুৰ চৰণ চিন্তা কৰি যাতে মই এই কামত আগবাঢ়ি যাব পাৰোঁ, লগতে জনসাধাৰণৰ মংগলৰ চিন্তা কৰিব পাৰোঁ আৰু পালনামখন যাতে অনাগত দিনত অসম তথা ভাৰতবৰ্ষ তথা বিশ্বত যাতে প্ৰচাৰ হয় এইখিনি মই কামনা কৰিছোঁ। আচলতে মই এই বিশেষ অনুষ্ঠানটো এইকাৰণে লৈ আহিছোঁ, আজি আমাৰ ককা হওক বা আমাৰ জেঠা হওক এই দুজন ব্যক্তিৰ অবিহনে আচলতে আমাৰ যিটো টিপলাই ভকতপাৰা পালনাম মহোৎসৱ আছে সঁচাকৈ আধৰুৱা আৰু আধৰুৱা হৈ ৰ'বও যদি আচলতে এই দুজন ব্যক্তিক আচলতে আমি নাপাওঁ। আমি সেই কথাখিনি অনুভৱৰ মাজত ৰখা নাই। জনসাধাৰণ তথা ভগৱন্তৰ কৃপাখিনিহে আমি সদায় ভকতৰ শ্ৰীচৰণহে আমি কামনা কৰি থাকোঁ আৰু সেই সন্দৰ্ভত দহে বা ভগৱন্তইহে জানিব আমাৰ দাস হৈ আমি কি কৰিছোঁ নকৰিছোঁ। এই কথাখিনিৰ ক্ষেত্ৰত ভগৱন্ত বা তথা ভক্ত বৈষ্ণৱ তথা ৰাইজেহে এইটো বিচাৰ কৰিছোঁ। আচলতে এইকাৰণে মই বিশেষ অনুষ্ঠানটো লৈ আহিছোঁ, কাৰণ সঁচাকৈ কৈছোঁ মই আৰু আমাৰ জেঠা হওক বা আমাৰ ককা হওক এই দুজন ব্যক্তিৰ অবিহনে আমাৰ আচলতে পালনামটো সঁচাকৈ আধৰুৱা। আৰু আজি যি জাক জমকতা হওক বা আমাৰ যিটো পৰিৱেশ হওক টিপলাই ভকতপাৰা যি পালনামৰ, তো সঁচাকৈ এটা আৱেগ আমাৰ টিপলাই ভকতপাৰা ৰাইজৰ বাবে। সেইকাৰণে মই অনুষ্ঠানটি লৈ আহিছোঁ, কাৰণ পালনামৰ বিষয়ে বহুতো জানিবলগীয়া কথা আছিলে। তো সেয়া হয়তো কিঞ্চিত পৰিমাণেও হওক আপোনালোকে হয়তো জানিলে। আৰু খুবেই ব্যস্ত আচলতে জেঠা আৰু ককা আচলতে এতিয়া যাব তাতে পালনামত যিহেতু ভাগৱত ভ্ৰমণ আছে, গতিকে এই ভাগৱত ভ্ৰমণৰো এটা সুকীয়া আচলতে মাদকতা আছে, এইটো আচলতে সকলোৱে জানে। গতিকে আহিব। আজিৰ বিশেষ অনুষ্ঠানটো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।